বকুৰ ত্ৰিলোচন সত্ৰত আজি নতুন মণিকূট গৃহ উদ্বোধন কৰা হৈছে। ত্ৰিলোচন সত্ৰ চমুৰীয়া সত্ৰৰ শাখা সত্ৰ হিচাপে 1898 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। বকুৰ ত্ৰিলোচন সত্ৰত আজি ভকতসকলে প্ৰভুক স্মৰণ নাম কীৰ্তন কৰি নতুন মণিকূট গৃহ উদ্বোধন কৰিছে। ঐতিহ্যমণ্ডিত চমুৰীয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নিগমানন্দ অধিকাৰীয়ে মাংগলিক অনুষ্ঠানেৰে কৰিলে নৱনিৰ্মিত সত্ৰৰ মণিকূট গৃহ মুকলি। চমুৰীয়া সত্ৰৰ শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ থান চমুৰীয়া সত্ৰৰ শাখা সত্ৰ হিচাপে 1898 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল বকুৰ ত্ৰিলোচন সত্ৰ। দেওবাৰে ত্ৰিলোচন সত্ৰবাসী ভকত বাপ বান্ধৱ আই মাতৃসকলৰ উপস্থিতিত নৱনিৰ্মিত মণিকূট গৃহত ভাগৱত স্থাপন কৰা হৈছে। আজি আপোনালোকে এটা মহৎ কাম ৰাইজৰ বহুত দিনৰ আকাংক্ষা আজি পূৰণ হ'ল। আজি আপোনালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সত্ৰৰ ভাঁজঘৰত প্ৰতিষ্ঠা কৰিলে। শংকৰগুৰু পুৰাণৰ আগে আগে মাধৱগুৰুৱে যেতিয়া শংকৰগুৰুৰ ওচৰত সুধিছিল, প্ৰভু আপুনি যেতিয়া এই সংসাৰৰ পৰা আঁতৰি যাব তেতিয়া আপোনাক আমি ক'ত পাম? তেতিয়া শংকৰগুৰুৱে মাধৱগুৰুক কৈছিল, কীৰ্তন দশম ভাগৱতৰ মাজত তেওঁক পোৱা হ'ব বাংময় মূৰ্তিত। আৰু শংকৰগুৰুৰ মহাপ্ৰয়াণৰ পাছত মাধৱগুৰুৱে ভাঁজঘৰ প্ৰতিষ্ঠা কৰি তাত মণিকূট স্থাপন কৰিছিল আৰু ভগৱানৰ মূৰ্তিস্বৰূপ বাংময় মূৰ্তিস্বৰূপ ভাগৱত গুণমালা আদি প্ৰতিষ্ঠা কৰিছিল। সেয়ে আজি আপোনালোকে এই সত্ৰৰ মণিকূটত গুণমালা প্ৰতিষ্ঠাপনেৰে শংকৰগুৰুক প্ৰতিষ্ঠা কৰিলে। গতিকে সত্ৰৰ সত্ৰাধিকাৰ হিচাপে মই সমূহ ত্ৰিলোচনবাসী ৰাইজক অনুৰোধ কৰিছোঁ, তেওঁলোকে যিদৰে আজি গুৰু শংকৰক ইয়াত প্ৰতিষ্ঠা কৰিলে, তেওঁ যি ধৰ্ম প্ৰচাৰ কৰিছিল সেই শুদ্ধ ধৰ্ম আপোনালোকে শুদ্ধভাৱে পালন কৰক, তেতিয়াহে তেওঁক ইয়াত প্ৰতিষ্ঠা কৰাৰ সফল হ'ব, নহ'লে ইয়াৰ পৰা একো উপকাৰ নহ'ব। গুৰু শংকৰে আমাৰ অসমক সমূহ জাতি জনজাতিক একত্ৰিত কৰি এখন মঞ্চৰ তলত আনিছিল ভকত হিচাপে। আৰু ভকতৰ কোনো জাতকুল নাই। যেতিয়া আমি কীৰ্তন ঘৰত নাম প্ৰসংগ কৰোঁ তেতিয়া কোন কলিতা কোন মহন্ত কোন অধিকাৰী আমাৰ বাচ বিচাৰ নাথাকে, আমি সকলোৱে একেলগে বহি নাম কীৰ্তন কৰোঁ। গতিকে এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি আহিছে আৰু গুৰুজনৰ তেওঁ প্ৰতিষ্ঠা কৰা আদৰ্শৰে। বকুৰ পৰা সঞ্জীৱ কুমাৰ বড়োৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।